বন্ধ করো হিন্দুর উপর অত্যাচার বন্ধ করো হিন্দুর উপর অত্যাচার বন্ধ করো আদি মৌলবাদী ফাঁসি দিও যোৱাকালি যেটো ঘটনা হৈছে কাশ্মীৰৰ পেহেলগাম অঞ্চলত সাধাৰণ নিৰীহ পৰ্যটক তেওঁলোকক মানে হত্যা কৰিছে একাংশ দুষ্কৃতি মানে সন্ত্ৰাসবাদী আৰু দুখৰ বিষয় যে এই সন্ত্ৰাসবাদীসকলে নাম সুধিছে মানে কি জাতি কি পৰিচয় সেই সূত্ৰে সিহঁতক মানে হত্যা কৰিছে আৰু বিশেষ এটা হিন্দু বিৰোধী চক্ৰ গোটেই ভাৰতবৰ্ষত মানে ষড়যন্ত্ৰ কৰি আছে আমাৰ হিন্দু সমাজক কেনেকৈ অস্থিৰ কৰিব পৰা যায়। আজি কিছুদিন আগতে যেটো আমাৰ মুৰ্ছিদাবাদত যেটো ঘটনা হৈ আছে পশ্চিম বাংলাত এই সকলো ক্ষেত্ৰতে এটা বিশেষ এটা হিন্দু বিৰোধী চক্ৰ এটা ভাৰত বিৰোধী চক্ৰ এইটো পাকিস্তানৰ পৃষ্ঠপোষকতাত এইবিলাক হ'বলৈ পাইছে আৰু আমি অচিৰে মানে ভাৰত চৰকাৰক অনুৰোধ জনাম যাতে পাকিস্তানক এইটো মানে এটা উচিত শিক্ষা দিব লাগে আৰু এই সন্ত্ৰাসবাদী মানে চিৰতৰে নিৰ্মূল হ'ব লাগে আৰু হিন্দুসকল ভাৰতবৰ্ষত আমাৰ মানে গোটেই মানে ভাৰতবৰ্ষৰ হিন্দুসকলৰ মানে সুনিশ্চিত হ'ব লাগে আমাৰ হিন্দুসকলৰ যে সুৰক্ষা আজি সুৰক্ষাটো সুনিশ্চিত নহয় আজি গোটেই ভাৰতবৰ্ষত হিন্দু আতংকিত হৈ আছে আজি মালদা মুৰ্ছিদাবাদৰ কথা কওক বিভিন্ন জায়গাত যে জিহাদী মানে কাৰ্যকলাপবিলাক চলি আছে আৰু ইয়াৰ আঁৰতে মানে পাকিস্তানৰ হাত আছে সকলে পৰ্যটকসকলৰ নিৰীহ যি পৰ্যটক আছিল তেওঁলোকক মানে সুধিছে যে হিন্দু হয় না নহয় আৰু হিন্দু হোৱাৰ পাছত তেওঁলোকক হত্যা কৰিছে মৌলবাদী শক্তি জড়িত আছে আৰু এই কাশ্মীৰৰ যিবিলাক বিচ্ছিন্নতাবাদী শক্তি আছে এই বিচ্ছিন্নতাবাদী শক্তিক মানে সমূলে উৎখাত কৰিব লাগে। এটা পাকিস্তানৰ এটা উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰিছে আৰু আমি এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ আগত যে আমি ইয়াৰ আগতো কিছুমান আমি যেতিয়া নেকি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি সামাজিক মাধ্যমত দেখা পাইছোঁ যে কিছুমান মানে আমাৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ লগত জড়িত কিছুমান ব্যক্তি আছে যিসকলে পাকিস্তান বাংলাদেশৰ সমৰ্থক তেওঁলোকে বিভিন্ন ধৰণৰ বেয়া মন্তব্য কৰিছে সামাজিক মাধ্যমত। আমি আজি আপোনালোকৰ সন্মুখত ক'ব খোজোঁ যে পাকিস্তান আৰু বাংলাদেশত ভাল পোৱা যদি ব্যক্তি আছে তেওঁলোকে অচিৰে ভাৰত ত্যাগ কৰিব লাগে। ভাৰতবৰ্ষত এই ধৰণৰ সংগঠনৰ নিশ্চয় আছে আমি সামাজিক মাধ্যমত কেতিয়াবা দেখা পাইছোঁ বিভিন্ন ধৰণৰ কমেণ্ট কৰিছে। আমি আজি আপোনালোকৰ আগত ক'ব খুজিছোঁ যদি ভাৰতবৰ্ষত পাকিস্তান আৰু বাংলাদেশত ভাল পোৱা কোনোবা ব্যক্তি আছে অচিৰেই ভাৰত ত্যাগ কৰিব লাগে। আমি প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ যে অচিৰেই মানে পাকিস্তানক আক্ৰমণ কৰিব লাগে আৰু এই যে জেহাদী মৌলবাদী শক্তি বিচ্ছিন্নতাবাদী শক্তি এওঁলোকক সমূলে উৎখাত কৰিব লাগে। যিটো ঘটনাটো হৈ গৈছে আমি জেহাদীক ধিক্কাৰ জনাইছোঁ আৰু মই ভাৰত চৰকাৰক এটা বিশেষ অনুৰোধ জনাওঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰক মই অনুৰোধ জনাওঁ যে অতি সোনকালে পাকিস্তানক এনে এটা ষ্ট্ৰাইক কৰিব লাগে। ইতিহাসত আজিলৈকে এনেকুৱা হোৱা নাই। সদায় পাকিস্তান আৰু বাংলাদেশে সদায় ভাৰতৰ ওপৰত নজৰ ৰাখে যে ভাৰতক কেনেকৈ অস্থিৰ কৰিব লাগে আৰু কুটাঘাতমূলক তেখেতৰ দুটা কাণ্ট্ৰিৰ পৰা হৈ আছে আৰু এই দুটা কাণ্ট্ৰি যেতিয়ালৈকে ভাৰতৰ পৰা উচিত শিক্ষা নাপাব তেতিয়ালৈকে এই দুটা কেতিয়াও নিৰ্মল নহ'ব। এইটো কাৰণে আমাৰ ভাৰতত কেতিয়াও হিন্দু সুৰক্ষিত নহয় আৰু এনেহেন এটা চক্ৰ জড়িত হৈ আছে যে আমাৰ ভাৰতবৰ্ষটো শেষ কৰাৰ কাৰণে উঠিবই লাগি আছে। ভাৰতৰ মাজতো এনেহেন কিবা ব্যক্তি আছে যে ভাৰতত খাই ভাৰতত পৰি তেখেতে ভাৰতৰ বিৰোধী কৰি আছে। তেখেতক আমি এটা হুঁচিয়াৰ জনাই আছোঁ যে তোমালোকে যদি ভাৰত খাই ভাৰতত থাকি ভাৰতৰ গোটেইখিনি তোমালোকে লোৱাৰ পাছত যদি তোমালোকে ভাৰতৰ বিৰোধী কৰা অতি সোনকালে তোমালোকে বেলেগত গুচি যোৱা পাকিস্তান আছে বাংলাদেশত তোমালোকে গুচি যোৱা। আৰু অমিত শ্বাহক মই এটা অনুৰোধ জনাইছোঁ আপোনালোকে অতি সোনকালে এটা ডাঙৰ কিবা এটা ইয়াৰ ষ্ট্ৰাইক কৰি আপোনালোকে পাকিস্তানক এটা উচিত শিক্ষা দিয়ক। এইখিনি ওলোৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।